সাৱধান বিশ্ববাসী পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী 2026 বৰ্ষতে হ'ব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ অন্ধকাৰত ডুব যাব সমগ্ৰ পৃথিৱী আৰু এই সময়ছোৱাত সকলোৱে মানি চলিব লাগিব কেইটামান বিশেষ নিয়ম এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত আপুনি কি নিয়ম মানি চলিব লাগিব আৰু কি কাম কৰিব পাৰিব কি কাম কৰিব নোৱাৰিব কি কাম কৰিলে আপোনাৰ বিপদ হ'ব পাৰে এই সন্দৰ্ভত সবিশেষ তথ্য জনাই আছো আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক সাৱধান বিশ্ববাসী পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী 2026 চনতে হ'ব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ একেলগে 2 মিনিট 18 ছেকেণ্ডৰ বাবে অন্ধকাৰ হ'ব সমগ্ৰ পৃথিৱী এই সন্দৰ্ভত জ্যোতিষীসকলে কি কৈছে এই সময়ছোৱাত আপুনি কি সাৱধানতা অৱলম্বন কৰিব লাগিব চাওঁ আহক 2026 বৰ্ষৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী 12 আগষ্টত আকাশত দেখা পাব এই বিৰল দৃশ্য সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব 12 আগষ্টৰ দিনটোত দিনতে অন্ধকাৰ হৈ পৰিব সমগ্ৰ বিশ্ব সূৰ্যৰ বহিৰ্ভাগ খালী চকুৰে হ'ব দৃশ্যমান 2 মিনিট 18 ছেকেণ্ডৰ বাবে সম্পূৰ্ণৰূপে একেলগে অন্ধকাৰত বুৰ যাব সমগ্ৰ পৃথিৱী নিশা 9:04 আৰম্ভ হ'ব এই গ্ৰহণ আৰু এই গ্ৰহণৰ প্ৰভাৱ পুৱা 4:25 লৈকে থাকিব শতিকাৰ অন্যতম দীঘলীয়া সূৰ্যগ্ৰহণ বুলি বিজ্ঞানীসকলে অভিহিত কৰিছে এই সূৰ্যগ্ৰহণক জ্যোতিষীসকলে এই সূৰ্যগ্ৰহণক লৈ প্ৰদান কৰিছে কিছু বিধান এই গ্ৰহণৰ সময়ত শুভ কাম হাতত নলবলৈ পৰামৰ্শ জ্যোতিষীসকলৰ ভগৱানৰ মূৰ্তি স্পৰ্শ বা অন্যান্য চোকা অস্ত্ৰ হাতত লোৱাৰ পৰা বিৰত থকাৰো পৰামৰ্শ দিছে জ্যোতিষীসকলে বিশ্বৰ কোন প্ৰান্তত দেখা পাব এই সূৰ্যগ্ৰহণ চাওঁ আহক উত্তৰ মেৰু অঞ্চল গ্ৰীণলেণ্ড আইচলেণ্ড উত্তৰ স্পেইন আৰু পৰ্তুগাল সহ ইউৰোপৰ মূল ভূখণ্ডত স্পষ্ট হ'ব এই গ্ৰহণৰ দৃশ্য অৱশ্য ভাৰতত এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নহয় বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যেহেতু এই সূৰ্যগ্ৰহণটো ভাৰতীয় সময়মতে নিশাৰ সময়ছোৱাত হ'ব সেয়ে ভাৰতত দৃশ্যমান নহয় এই গ্ৰহণ ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াৰ সূতককাল ভাৰতত মান্য নহ'ব গতিকে ভাৰতত পূজা পাতল বা অন্যান্য শুভ কাৰ্যত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছে জ্যোতিষীসকলে তথাপিও কিছু নীতি নিয়ম পালন কৰাৰ পৰামৰ্শ দিছে জ্যোতিষীসকলে